আপুনি যদি সফল মানুহৰ এখন সূচী বনায়, তেতিয়া দুটা ৰূপ আপোনালোকে দেখিবলৈ পাব। এবিধ সফল মানুহ পৰিকল্পিতভাৱে নিজৰ জীৱন আগবঢ়ায়। আনবিধ সফল মানুহে তাৎক্ষণিকভাৱে এক সিদ্ধান্ত গ্ৰহণ কৰে, অৰ্থাৎ অন দ্য স্পট সকলো কাম কৰি পেলাইও তেওঁ সফল হয়। আজি এই দুবিধ মানুহৰ বিষয়ে অলপ চৰ্চা কৰিব খুজিছোঁ। মই অনুপম চক্ৰৱৰ্তী, সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। যিসকল পৰিকল্পিত মানুহ, তেওঁলোকে যথেষ্ট চিন্তা চৰ্চা কৰে, সময় লয় আৰু সময় অনুসৰি তেওঁলোকে পৰিকল্পিত পদ্ধতিগতভাৱে নিজৰ কাম কাজ কৰে আৰু সফল হয়। আৰু যিসকল অন দ্য স্পট অৰ্থাৎ তাৎক্ষণিক সিদ্ধান্ত লয়, তেওঁলোকে বিশেষ পৰিকল্পনা একোৱেই নকৰে। সামগ্ৰিকভাৱে বিষয় এটা বাছি লৈ সেই বিষয়টো কি কৰিব সেই ঠাইত গৈ তেওঁ নিশ্চিত কৰে। সাধাৰণতে কোৱা হয় পৰিকল্পিত মানুহসকল চিন্তাশীল, কিন্তু তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ ঠাইতে কাম সমাপন কৰা মানুহবিলাক প্ৰচুৰ থকা লোক। অৰ্থাৎ তেওঁলোকে পৰিকল্পনা কৰাৰ বাবে বহুত সময় নলয়। ইয়াৰ সলনি তেওঁলোকৰ আত্মবিশ্বাস প্ৰখৰ, ততাতৈয়াকৈ তেওঁলোকে এটা সিদ্ধান্ত লয় আৰু লৈ কৰি পেলায়। আৰু মই ভাবোঁ দ্বিতীয়বিধ মানুহ হোৱাই বেছি ভাল। কাৰণ আপুনি পৰিকল্পনা কৰি থাকিব, আজি কৰিম, কালি কৰিম, পৰহি কৰিম, আজি এনেকুৱা নহ'ল, কালি তেনেকুৱা নহ'ল, ভাবোতে আপোনাৰ বহুত সময় লৈ যায়। আৰু এইখন যান্ত্ৰিক পৃথিৱীত এতিয়া ভাবি আপুনি বহুত সময় খৰচ কৰিব নোৱাৰে। কিন্তু বুদ্ধিমত্তা যদি কম হয়, আপোনাৰ হাতত সেই ধৰণৰ ক্ষমতা যদি নাথাকে, এই ধৰণৰ দক্ষতা যদি আপোনাৰ নাথাকে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি পৰিকল্পনা কৰিব লাগিব। পৰিকল্পনা কৰাটো একো বেয়া কথা হ'ব নোৱাৰে। কিন্তু আপুনি যিমান দূৰ পাৰে চেষ্টা কৰিব যে মই হঠাৎ সিদ্ধান্ত ল'ম আৰু মই সঠিক সিদ্ধান্ত ল'ম। হঠাৎ ল'ম, কিন্তু মই সঠিক ল'ম। আপুনি যদি অসমীয়া মানুহ বহুত চায়, যিসকলে এক প্ৰকাৰ নিজৰ দক্ষতা প্ৰকাশ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ বেছিভাগেই কিন্তু হঠাৎ কিন্তু কৃতকাৰ্যভাৱে কাম কৰিবলৈ সক্ষম হৈছে। হঠাৎ সুযোগ আহে, ব্যৱহাৰ কৰে, সফল হয়। হঠাৎ সুযোগ আহে, ব্যৱহাৰ কৰে, সফল হয়। আপুনি যদি সৰ্বভাৰতীয় পৰীক্ষাত বহে, তাতো আপুনি হঠাৎ এটা প্ৰশ্নৰ মুখামুখি হ'ব লাগিব। আপুনি যদি খেলিবলৈ গৈছে, হঠাৎ তাত এটা পৃথক ধৰণৰ এটা ব্যৱস্থাৰ মাজত সোমাব লগা হ'ল, তেতিয়াও আপুনি হঠাৎ কিন্তু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আপুনি সংগীতৰ প্ৰতিযোগিতা এখনত গৈছে, আপুনি ভাবি থকা গানটো গাবলৈ নিদিলে, হঠাৎ আপোনাক গান এটা গাবলৈ দিলে, আপুনি হঠাৎ আৰু সঠিকভাৱে সিদ্ধান্ত লৈ প্ৰথম পুৰস্কাৰ ল'ব লাগিব। অৰ্থাৎ প্ৰতি ক্ষণত, প্ৰতি স্তৰত আজিকালি হঠাৎ আৰু সঠিক সিদ্ধান্ত লোৱাটো এক ডাঙৰ কথা। সেইবাবে অন দ্য স্পটটো পাৰিলে বেছি বিশ্বাস কৰিব। আৰু মই ভাবোঁ যে দক্ষতা আৰু প্ৰচুৰ বুদ্ধিমত্তা হঠাৎ সঠিক সিদ্ধান্ত লোৱা মানুহৰ ক্ষেত্ৰত বাঢ়ি গৈ থাকে। আপুনি কি ভাবে? মতামত